জাতীয় যুৱ বাহিনী জিন্দাবাদ 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 দিবাংগ ব্যক্তিসকলে মাইকা পেঞ্চন নিয়ম কৰিব কৰা বিজেপি চৰকাৰ লে ইনকলাব জিন্দাবাদ 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 বিজেপি চৰকাৰ হুঁচিয়াৰ 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 বিজেপি চৰকাৰ হুঁচিয়াৰ 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 ডিমত দিব্যাংগ ব্যক্তিৰ মাহেকীয়া পেঞ্চন আঁচনি পুনৰুদ্ধাৰৰ দাবীত প্ৰতিবাদ শিৱসাগৰ জিলাৰ ডিমৌত জাতীয় যুৱ বাহিনী ডিমৌ কমিটিৰ উদ্যোগত আজি ডিমৌ ৰাজচক্ৰ কাৰ্যালয় গেটত দিব্যাংগ ব্যক্তিসকলৰ মাহেকীয়া পেঞ্চন আঁচনি আঁতৰোৱা বিষয়ক লৈ এক প্ৰতিবাদ ধাৰণা অনুষ্ঠিত হয়। প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰি কয় যে 2 বছৰ আগলৈকে দিব্যাংগ লোকসকলক প্ৰতিমাহে প্ৰদান কৰা পেঞ্চন আঁচনি হঠাৎকৈ বন্ধ কৰি দিয়া হৈছে। সেই আঁচনি অৰুণোদয় আঁচনিৰ সৈতে জড়িত কৰা হলেও বহুত উপকৃত উপভোক্তাৰ নাম অন্তৰ্ভুক্ত নোহোৱাত আঁচনি সুবিধাৰ পৰা বঞ্চিত হৈ আছে। জাতীয় যুৱ বাহিনীৰ অভিযোগ চৰকাৰে এতিয়া দিব্যাংগসকলক আঁচনি সুবিধা প্ৰদানত ৰাজ্যিক ৰাজনৈতিক লাভালাভৰ কথা মাত্ৰ লক্ষ্য কৰিছে, ফলত বহু উপযুক্ত ব্যক্তি আঁচনিৰ পৰা পিছপৰা হৈ পৰিছে। অৰুণোদয় আঁচনিৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ গঠন কৰা PS কমিটিসমূহে দিব্যাংগসকলক চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰি ৰাখিছে বুলি সংগঠনে দুখ প্ৰকাশ কৰে। প্ৰতিবাদ সভাত বক্তাসকলে চৰকাৰক আহ্বান জনাই কয় অৰুণোদয় আঁচনিৰ সৈতে সংযোগ কৰি দিব্যাংগসকলৰ মাহেকীয়া পেঞ্চন আঁচনি বন্ধ কৰাৰ সিদ্ধান্ত অবিলম্বে আঁচনি পুনৰুদ্ধাৰ কৰি সকলো প্ৰকৃত উপভোক্তাৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব। প্ৰতিবাদৰ অন্তত ৰাইজে একমতভাৱে দিব্যাংগসকলৰ ন্যায্য প্ৰাপ্তি সুৰক্ষাৰ দাবী জনায়। ডিমৌৰ পৰা শিৱকুমাৰ চৌহানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মোক দিলে বোৱাৰীক নিদিয়ে আমাৰ 7টা পৰিয়ালৰ মানুহ অকল মই আঁচনিটো দিয়ে মোক বোৱাৰীক নিদিয়ে। এতিয়া মোক আছে কাৰণে বোৱাৰীক একোকে নিদিয়ে, একো কাৰ্যসূচী বস্তুৱে নাই, চৰকাৰ বস্তু নিদিয়ে। এতিয়া মই ল'ম নে বোৱাৰীক দিম নে কাক দিম, সেইটো কাৰণে মোক নালাগে, মোক বোৱাৰীক লাগে। বোৱাৰীক দিয়ক অৰুণোদয় আঁচনি, মোক দিয়ক বিকলাংগ আঁচনি। মই সেইটোকে ছাৰক অনুৰোধ কৰিছোঁ, বোৱাৰীক অৰুণোদয় দিয়ক, মোক বিকলাংগ আঁচনি দিয়ক। আৰু ইমান দিন যে আমাক জব্দ কৰি ৰাখিলে সেইটো পইচা কিন্তু আমাক ঘূৰাই সম্পূৰ্ণ কৰি দিব লাগিব। কেলৈ আমাক ইমান দিন থৈ দিলে, আজি 2 বছৰ দিনে আমি সেইটোকে দাবী কৰিছোঁ যে আমাক ইমান দিন আমি কেনেকৈ খাইছোঁ, হাতে খোজে যাব নোৱাৰোঁ, এজন লগত লাগে, সেইজনক নিবলৈও মোক লাগে। যদি সেই আজি 2 বছৰ দিনে কেনেকৈ খাইছোঁ কি কৰিছোঁ একমাত্ৰ ভগৱান জানে, আমি জানো। আপোনালোকে ঘৰখনৰ 7টা পৰিয়াল হৈছে, এজনীক যদি অৰুণোদয় দিয়ে আৰু বাকীবোৰে কেনেকৈ খাব সেইটো চিন্তা কৰি চাওক ছাৰে। সেইকাৰণে সকলো আমাক বিকলাংগ মানুহখিনিক এক্সট্ৰাকৈ অৰুণোদয় হেৰি দিয়ক, পেঞ্চন দিয়ক। অৰুণোদয় বেলেগ কৰক, আমাৰ পেঞ্চনো বেলেগ কৰি দিয়ক। আপোনালোকে দেখিছে যে আজি সমগ্ৰ অসমৰ লগতে শিৱসাগৰ জিলা থকা বা ডিমৌ অঞ্চলত থকা দিব্যাংগ ব্যক্তিসকলৰ যি প্ৰাপ্য বিচাৰি বা তেওঁলোকৰ মাহেকীয়া যিটো পেঞ্চন, সেই পেঞ্চন নিয়মীকৰণৰ দাবীত আজি আমি SDCO ডিমৌ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত আমি এটা প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। আপোনালোকে জানে যে বিজেপি চৰকাৰখনে বা শাসকীয় গোষ্ঠীটোৱে আজি দিব্যাংগ ব্যক্তিসকলৰ যিটো দীনদয়াল উপাধ্যায় নামে এখন আঁচনি আছিলে, তেওঁলোকে প্ৰতিমাহে 1000 টকাকৈ তেওঁলোকৰ পেঞ্চনৰ ব্যৱস্থা আছিলে, সেইটো আজি 2 বছৰৰ পৰা এই চৰকাৰখনে কিন্তু বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে। এই চৰকাৰখনে তেওঁলোকৰ মতে কয় যে অৰুণোদয় আঁচনিৰ লগত সেই আঁচনিখন সংশ্লিষ্ট কৰি দিয়া কথা কয়। আপোনালোকে যদি চাই এখন মানুহত এখন ঘৰত যদি 4জন বিকলাংগ মানুহ থাকে, সেই ঘৰখনত কিন্তু তেওঁলোকৰ গৃহিণীগৰাকীয়ে অৰুণোদয় আঁচনি পোৱাৰ কথা তেওঁলোকে কয়। সেই 3জন ব্যক্তিয়ে প্ৰতিমাহে পাই থকা যিটো পেঞ্চনৰ ব্যৱস্থা, সেইটো পেঞ্চনৰ ব্যৱস্থাটো বন্ধ কৰি দিছে। আমি বিজেপি চৰকাৰখনৰ বা শাসক গোষ্ঠী বা হিমন্ত বিশ্ব শৰ্মাক আমি দাবী উত্থাপন কৰিছোঁ যে আপোনালোকে সেই মানুহখিনিক চৰকাৰী আঁচনি বা বঞ্চিত কৰাটো বন্ধ কৰক, আৰু যি 2 বছৰ ধৰি আপোনালোকে যি পেঞ্চন বঞ্চিত কৰি তেওঁলোকৰ যি প্ৰাপ্য তেওঁলোকক আদায় দিয়া নাই, সেই প্ৰাপ্য অতি অনতিপলমে প্ৰাপ্য আদায় দিয়ক। আৰু আমি এই দিব্যাংগ ব্যক্তিসকলৰ যিটো মাহেকীয়া পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ লগত যিটো সংশ্লিষ্ট কৰি দিয়ে, আৰু তেওঁলোকে অৰুণোদয় আঁচনি নাম অন্তৰ্ভুক্ত কৰিব লাগে যিটো ৱাৰ্ডে এখন কমিটি গঠন কৰি দিছে। সেই কমিটি গঠন কৰি দিছে কিছু বিজেপি কিছুমান ভুৱা ধান্দাবাজি দালালি তেনেকুৱা ধৰণৰ মানুহ থৈছে সেই আপোনাৰ PS কমিটিখনত। সেই PS কমিটিখনৰ মতে তেওঁলোকৰ যদি সেই শাসকীয় গোষ্ঠীটো বা বিজেপি চৰকাৰখনক ভোট প্ৰদান কৰা নাই বা তেওঁলোকৰ লগত যোগাযোগ নাই, তেওঁলোকৰ লগত কোনো ছাপৰ্ট নাই, তেতিয়াহ'লে সেই মানুহকেইজনৰ অৰুণোদয় আঁচনি নাম অন্তৰ্ভুক্ত কৰা নাই, যদিও কৰিছিলে তেওঁলোকে কাটি দিছে। সেইটো আমাৰ পৰিলক্ষিত হৈছে, আৰু চৰকাৰে অনতিপলমে সেইটো তদন্ত কৰক আৰু তাৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰক, আৰু দিব্যাংগ ব্যক্তিসকলক তেওঁলোকৰ যিটো মাহেকীয়া পেঞ্চন সেইটো আকৌ পুনৰ নিয়মীয়াকৰণ কৰক।